উপায়হীন মানে আমাৰ অসমীয়া মানুহবোৰ এতিয়া বহি গৈছে বহুতে আৰু যেতিয়া আমাৰ কিবা এটা বস্তু নতুন প্ৰজন্মই আঁকোৱালি লয় বা ট্ৰেণ্ডিং হিচাপে কিবা এটা গান আহে বা আমাৰ সমাজত কিবা এটা ওলায় তেতিয়া হয়তো সকলোৱে হয় ভয় দিয়ে। তাৰপিছত যেতিয়া সেই বস্তুটো কমি যায় তেতিয়ালৈকে সেই মানদণ্ডটো কমি যায়। ঠিক তেনেকৈ আমাৰ ককাইদেউ সেনেকুৱা কৰা নিচিনা লাগিছে, কাৰণ এইখিনি আমি পাহৰি গৈছোঁ। এতিয়া বহুত ডাঙৰ ডাঙৰ তাৰকা আহিছে বা কিবা কিবি আহিছে, আহক আমি অভিনন্দন জনাইছোঁ। কিন্তু আমাৰ ককাইদেউৰ ক্ষেত্ৰত হয়তো বহুতে ভাবিছে যে ককাইদেউ আমাৰ বজাৰ নাইকিয়া হৈ গ'ল, এতিয়া কাম নাই। বহুতে এনেকুৱা কথা কোৱা আছে যে তহঁতি কি কৰিবি দৌমাই গৈ খোজকাঢ়ি গৈ পিনে। মই সেই মানুহকেইটা মই মুখৰ আগত বিচাৰোঁ, কি কৰিব নোৱাৰোঁ সেইটো পিছৰ কথা, কিন্তু ককাইদেউৰ ন্যায়ৰ কাৰণে আমি মৰিবলৈ সাজু আছোঁ আৰু অনাগত দিনত এনেকুৱা কাৰ্যসূচী লৈ যাম। অনাবাৰ আমি খোজকাঢ়ি গৈছিলোঁ, এইবাৰ দৌমাৰি গৈছোঁ, অহাবাৰত ভৰি ভাঙি গ'লেও যাম মানে, কিন্তু আমাৰ ন্যায় লাগে। মোৰ নাম শান্তনু প্ৰতীম চেতিয়া। মই এটা কথা ক'ব বিচাৰোঁ, চৰকাৰে চৰকাৰৰ কাম কৰক, ৰাইজে ৰাইজৰ কাম কৰিব লাগিব। যদি চৰকাৰ আমি বনাওঁ আৰু চৰকাৰৰ প্ৰতিপালন দিয়াটো আমাৰেই প্ৰতিটো বছৰে আমিয়ে চৰকাৰ বনাওঁ আৰু চৰকাৰখনক আমিয়ে আগুৱাই লৈ যাওঁ। সেই চৰকাৰখনে আমাক ভাল ফল দিয়াটো তেওঁলোকৰ দায়িত্ব, আৰু চৰকাৰে যদি সেই ফলটো দিব নোৱাৰে আমি ৰাইজ আছোঁ, ৰাইজৰ হাতত গতাই দিলে হ'ব। আচলতে জুবিন দা এতিয়ালৈকে আজি 3 মাহ কিমান দিন হৈ গ'ল তো ন্যায় পোৱা নাই। তো এইটো এটা আমাৰ বহুত লাজৰ কথা। আমি সেইটো কাৰণে আমি সোণাৰী মাছমজিয়াৰ পৰা চৰাইদেউ হৈ পিনে আমি জুবিন ক্ষেত্ৰলৈকে আমি দৌৰ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ আজিৰ পৰা, আৰু আগতো সেইকেইটা কৰিছিলোঁ। তো এতিয়ালৈকে আমি যিটো হেমহেমীয়া পৰিৱেশ দেখিছোঁ, আমাৰ অসমত প্ৰথমতে ট্ৰেণ্ডিং ছিষ্টেমত চলিছিলে, তো এতিয়া আকৌ জুবিন দাক সকলোৱে পাহৰিবলৈ চেষ্টা কৰিছে বা মানে পাহৰা হৈছে। এয়া প্ৰতিবাদ তোমালোকৰ? এয়া আমাৰ প্ৰতিবাদ, আমাৰ দৌৰ প্ৰতিবাদ। তোমালোকেতো এই প্ৰতিবাদ অব্যাহত ৰাখিছা? অব্যাহত ৰাখিছে যেতিয়ালৈকে মানে জুবিন দাৰ ন্যায় নাপায়, আৰু জুবিন দাৰ ন্যায় পোৱাটো একদম অসম্ভৱ হৈ গৈ আছে। লাহে লাহে আমি দেখিবলৈ পাইছোঁ, মানুহে মাতো মতা নাই আৰু অসম্ভৱ লিখীয়া হৈ গৈছে। আমাৰ বেয়া লাগিছে, ভয়ো লাগিছে। আৰু এটা কথা, আমাৰ আৰু এটা ভয় লাগিছে যে যিসকলে প্ৰতিবাদ কৰে সিহঁতক জেলত সোমাই থয় বা কিবা ভাবুকি দিয়ে। তো সেইটো কাৰণে আমাৰ সৰু সুৰাকৈ ভয়, কিন্তু আমি এটাই ভাবিছোঁ যে আমি যেনেকৈ হ'লেও আমাৰ যিটো ভাবিছোঁ যিটো তালৈকে যাম বুলি, এয়া যেন সফল হওঁ, সেয়াই ভাবিছোঁ। চৰকাৰে ন্যায় যিটো মানে কি এতিয়া চাৰ্জশ্বিট এখন দিছে 12,000 পৃষ্ঠা, এখন চবতে ৱৰ্ল্ড ৰেকৰ্ডে কৰিব বিচাৰিছে নে কি নাজানো মই, কাৰণ 12,000 পৃষ্ঠা কি লিখিলে। আমি ভাবিছোঁ যে জুবিন দাৰ ন্যায় ইমান দিন নালাগে, মানে ইমান দিন মানে কি হ'ল সকলো কথা জানে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ দিনৰ আগত কৈছিলে যে হত্যা হ'ল, তাৰপিছত ক'লে যে এজনে মাৰিছে বাকীকেইজনে লগ দিছে। তো কোনে দিছে কি কথা সেইটো ক'ব লাগে, কোনে সিহঁতক পইচা দি পিনে জুবিন দাক মৰুৱাইছে সেইটো কথা ক'ব লাগে। মুখ্যমন্ত্ৰীয়ে সৰু সুৰাকৈ এইখিনি কথা জানে, তো সেইটো আমাৰ অসমৰ মাজত দিব লাগে, মুঠতে সকলোৱে জানিব লাগে। সেইটো আমি প্ৰতিবাদ কৰিছোঁ আৰু জুবিন দা অতি সোনকালে ন্যায় বিচাৰিছোঁ। যেতিয়ালৈকে ন্যায় নাপায় আমি প্ৰতিবাদ কৰি থাকিম। আগতে 3 বাৰ কৰিছোঁ, এতিয়া আকৌ কৰি আছোঁ আৰু কৰি থাকিম যেতিয়ালৈকে ন্যায় নাপাওঁ। মোৰ নাম বিতুপন গগৈ।